1986 চনত ৰোমানিয়াত এটা পাৰমাণৱিক শক্তি কেন্দ্ৰৰ বাবে ড্ৰিলিং কৰি থকা শ্ৰমিকসকলে দুৰ্ঘটনাবশতঃ মুভিল গুহা আৱিষ্কাৰ কৰিলে, যিটো এটা বিশেষ পৰিৱেশতন্ত্ৰ 5.5 নিযুত বছৰ ধৰি সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ আছিল। এই ভূগৰ্ভস্থ পৃথিৱীখনত সূৰ্যৰ পোহৰ আৰু অক্সিজেন পৃষ্ঠৰ তুলনাত মাত্ৰ 7 পৰা 10% নাই, বৰঞ্চ হাইড্ৰজেন সালফাইড, মিথেন আৰু কাৰ্বন ডাই অক্সাইডৰ দৰে বিষাক্ত গেছ ভৰি আছে। এই কঠোৰ পৰিৱেশ সত্ত্বেও বিজ্ঞানীসকলে 50টাতকৈ অধিক অনন্য প্ৰজাতি চিনাক্ত কৰিছে, যিবোৰ পৃথিৱীৰ আন ক'তো পোৱা নাযায়, য'ত আলবিনো কৃমি, অন্ধমকৰা আৰু স্বচ্ছ আইচোপড আদি আছে। এই জীৱবোৰ সূৰ্যৰ পোহৰৰ ওপৰত নিৰ্ভৰ নকৰে, বৰঞ্চ ৰাসায়নিক পদাৰ্থ ভক্ষণ কৰি জীয়াই থাকে। প্ৰতি বছৰে অক্সিজেন টেংক লৈ কেইজনমান গৱেষককহে প্ৰৱেশ কৰিবলৈ দিয়া হয়, যিয়ে জীৱন কেনেকৈ চৰম বিচ্ছিন্ন পৰিৱেশত নিজকে খাপ খুৱাই লয় তাৰ এক বিৰল আভাস দিয়ে।